অৰুণোদয় আঁচনিতে সীমাবদ্ধ বিজেপিৰ প্ৰতিশ্ৰুতি আৰু শ্লোগান। ৮৮খন আসনৰ ভিতৰত মাত্ৰ ৬গৰাকী মহিলা। নাৰী সবলীকৰণৰ নামত বিজেপিৰ চৰম প্ৰতাৰণা। নাৰী সবলীকৰণৰ হিমন্তৰ শ্লোগান এতিয়া ফুটুকাৰ ফেন। এয়াই নেকি শাসকীয় বিজেপিৰ নাৰী সবলীকৰণ। বিজেপিৰ বাবে নাৰী শক্তি কেৱল এক ভোট বেংকহে। সেয়ে নাৰীক নীতি নিৰ্ধাৰণৰ অংশীদাৰ হ'বলৈ নিদিয়ে বিজেপিয়ে। বেটি বাচাও বেটি পঢ়াও পৰা অৰুণোদয়লৈকে নাৰী শক্তি বন্দনাৰে আকাশ পাতাল এক কৰা বিজেপি দলৰ মুখা ২০২৬ চনৰ নিৰ্বাচনী যুঁজত সম্পূৰ্ণৰূপে খোল খাই পৰিছে। নাৰী সবলীকৰণৰ শ্লোগান দি মহিলাসকলক আঁচনিৰ মুহত বন্দী কৰা চৰকাৰখনে বাস্তৱত কিন্তু মহিলাক নেতৃত্বৰ আসন এৰি দিবলৈ তিলমানো ইচ্ছুক নহয়। তাৰে এক লজ্জাজনক প্ৰতিফলন ঘটিল বিজেপিৰ শেহতীয়া প্ৰাৰ্থী তালিকাত। ৮৮গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৬গৰাকী মহিলাক টিকট দি বিজেপিয়ে প্ৰমাণ কৰিলে যে তেওঁলোকৰ বাবে নাৰী শক্তি কেৱল এক ভোট বেংকহে, নীতি নিৰ্ধাৰণৰ অংশীদাৰ নহয়। যিটো সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে নতুন মুখ আৰু মহিলাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ ডিঙি ফুলাই ভাষণ দিছিল, সেই সময়ত তেওঁৰ দলৰ এই তালিকাই প্ৰমাণ কৰিলে যে তেওঁৰ কথা আৰু কামৰ মাজত আকাশ পাতাল ব্যৱধান। বিজেপিৰ এই নাৰী বিৰোধী মানসিকতা এতিয়া পৰিসংখ্যাৰ পৰা স্পষ্ট হৈ পৰিছে। ২০২১ চনৰ নিৰ্বাচনত বিজেপিয়ে ৭গৰাকী মহিলাক প্ৰক্ষেপ কৰিছিল, কিন্তু এইবাৰ সেই সংখ্যা বৃদ্ধি হোৱাৰ পৰিৱৰ্তে এগৰাকীৰ হ্ৰাসহে পালে। ইয়াৰ বিপৰীতে পূৰ্বৰ নিৰ্বাচনবোৰত কংগ্ৰেছৰ দৰে বিৰোধী দলসমূহে তুলনামূলকভাৱে অধিক মহিলা প্ৰাৰ্থীক সুযোগ দিয়া নজিৰ আছে। ২০১৬ চনত কংগ্ৰেছে ১৭গৰাকী মহিলাক প্ৰক্ষেপ কৰাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ ৬গৰাকীৰে দায় সাৰিছিল। আনকি ২০২১ চনতো কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ সংখ্যা বিজেপিৰ তুলনাত বেছি আছিল। ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্যই স্পষ্টকৈ আঙুলিয়াই দিয়ে যে অসমত মহিলা ভোটাৰৰ অংশগ্ৰহণ বৃদ্ধি পালেও বিজেপিৰ দৰে শাসনত থকা দলবোৰৰ অৱহেলাৰ বাবে বিধানসভাত মহিলাৰ সংখ্যা ক্ৰমাৎ সংকুচিত হৈ আহিছে। ২০২১ চনত ১২৬জনীয়া সদনত মাত্ৰ ৬গৰাকী মহিলাহে নিৰ্বাচিত হৈছিল, যিটোৱে ৰাজ্যখনৰ বাবে এক দুৰ্ভাগ্যজনক ছবি প্ৰতিফলিত কৰে। নিৰ্বাচনৰ আগে আগে মহিলাসকলক বিভিন্ন আঁচনি দি প্ৰলোভিত কৰিলেও ৰাজনীতিত তেওঁলোকক আগবঢ়াই অনাৰ ক্ষেত্ৰত বিজেপিৰ এই চূড়ান্ত অপেক্ষা এতিয়া সৰ্বত্ৰে চৰ্চাৰ বিষয় হৈ পৰিছে। এইবাৰ বিজেপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা ৬গৰাকী মহিলা হ'ল ক্ৰমে মাধৱী দাস, জ্যোতিষ্না কলিতা, নীলিমা দেৱী, অজন্তা নেওগ, নিচো টেৰাংপী আৰু ৰূপালী লাংথাচা। সংসদত মহিলাৰ বাবে ৩৩% আসন সংৰক্ষণৰ ঢোল বজাই থকা গেৰুৱা দলটোৱে অসমত ১০% আসন দিবলৈও কুণ্ঠাবোধ কৰাটোৱে তেওঁলোকৰ নাৰী বিৰোধী চৰিত্ৰটোহে উদং কৰিছে। মুঠ ৮৮খন আসনৰ ভিতৰত মাত্ৰ ৬গৰাকী মহিলাৰ নাম। এয়াই নেকি বিজেপিৰ নাৰী সবলীকৰণ? নে এয়া হিমন্ত বিশ্ব শৰ্মাৰ স্বেচ্ছাচাৰী শাসনত মহিলাক একাষৰীয়া কৰি ৰখাৰ আন এক সুপৰিকল্পিত ষড়যন্ত্ৰ? ৰাজ্যৰ সচেতন নাৰী সমাজে এতিয়া ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে, কাৰণ কেৱল আঁচনিৰ টকাই আত্মসন্মান আৰু ৰাজনৈতিক অধিকাৰ বিকল্প হ'ব নোৱাৰে। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।